আমাৰ ফ্ৰেণ্ড লিষ্টত এনেকুৱা কিছুমান ফ্ৰেণ্ডছ আছে যিসকলে আমাক বহু বছৰ ধৰি কোনো ধৰণৰ ফটোত লাইক কমেণ্ট শ্বেয়াৰ কৰা নাই আৰু সেইসকল ফ্ৰেণ্ডছক আমি কেনেকৈ আনফ্ৰেণ্ড কৰিব পাৰি সেইটো মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ গৈ আছোঁ। কিয়নো আমাৰ এবাৰ 5000 ফ্ৰেণ্ডছ হৈ যোৱাৰ পিছত আমি কোনো ধৰণৰ নতুন ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিব নোৱাৰোঁ। সেয়েহে মই ভাবিছোঁ যে যিসকল ফ্ৰেণ্ডছে আমাক বহু বছৰ ধৰি কোনো ধৰণৰ ফটোত আমাক লাইক কমেণ্ট শ্বেয়াৰ কৰা নাই সেইসকল ফ্ৰেণ্ডছক আমাৰ ফ্ৰেণ্ড লিষ্টৰ পৰা আনফ্ৰেণ্ড কৰি দিয়াটো ভাল হ'ব। এইটো চাওক, এইটো মোৰ ফেচবুক পেজ। ইয়াতে যাব, গৈ আপোনালোকে ইয়াত যাব, গৈ নিজৰ প্ৰফাইলত যাব, গৈ এবাউটছত যাব। নেক্সট আপোনালোকে যাব চি অল ফ্ৰেণ্ডছ। এই অল ফ্ৰেণ্ডছখিনি আহি গ'ল, মোৰ 5000 ফ্ৰেণ্ডছ হৈ আছে। তাৰপিছত যাব আপোনালোকে মেনেজত ক্লিক কৰাৰ পিছত আপোনালোকে এয়া দেখিছে মোৰ 5000 ফ্ৰেণ্ডছ হৈ আছে। নেক্সট আপোনালোকে যাব এই অপশ্যনটোত যাব। এই অপশ্যনটোত গৈ এইখিনি চাওক, মোৰ 207টা দেখাই আছে। অলৰেডি মোৰ 500 ওপৰ আছিলে, মই অলৰেডি আনফ্ৰেণ্ড কৰিলোঁ। ইয়াতে গৈ এনেকৈ আনফ্ৰেণ্ড কৰি দিব।